কেনেকুৱা লাগিছে? একদম ঝাক্কাছ, মজা লাগিছে ন? বঢ়িয়া লাগিছে মোৰ। কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো, কিন্তু এইটোৰ ওপৰতে এটা মই বাৰ্তা দিব খুজিছোঁ। বাৰ্তাটো কেনেকুৱা যে আমাৰ মানুহক আমি খং উঠিলে মুখেৰে গালি পাৰোঁ ন, কেতিয়াবা কওঁ এই জানুৱাৰ চব এনেকৈ বুলি কওঁ ন। এতিয়া কথাটো হ'ল কি যে মানুহক জানুৱাৰ বুলি ক'লে মানুহে বেয়া পায়, মানে জানুৱাৰ বুলি গালি পাৰিলে বেয়া পায়। কিন্তু আমি যদি কওঁ বা আপুনি একদম সিংহৰ নিচিনা দেই, একদম বেলেগ গুজৰি থাকে, আপোনাৰ বেলেগ শক্তি আছে, বেলেগ আপোনাৰ পাৱাৰ আছে, বিৰাট ভাল পায়, মানুহৰ বুকু একদম ফুলি যায়, বহুত ডাঙৰ হৈ যায়। কিন্তু এই ব্যক্তিজনে এইটো নাজানে যে বাঘ বা সিংহটো যে এটা জানুৱাৰ, ইণ্টেলিজেণ্ট। গালিটো ইণ্টেলিজেণ্ট গালি, ইয়াকে কয় ইণ্টেলিজেণ্ট গালি। তাৰমানে ব্যক্তিজনক আমি জানুৱাৰ বুলিও গালি পাৰিলোঁ আৰু শক্তিশালী বুলিও আমি ওপৰত তেওঁৰ মূৰত ভৰাই দিলোঁ। কিন্তু তেওঁ এইটো পাহৰি গ'ল যে তেওঁ বাঘ বা সিংহ বুলি তেওঁক আমি ক'লেও তেওঁ যে জানুৱাৰেই হয়। সেইকাৰণে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ নিজক জানুৱাৰ বুলি পৰিচয় দিব নালাগে, হয়নে? এইটো হ'ল আজি মোৰ নিজৰ নতুন ৰূপত এটা বাৰ্তা। ক'বচোন দেই কেনেকুৱা লাগিছে।